Hi everyone, welcome back to my channel Jury's Blog. তো কি খবৰ বাৰু সকলোৰে ভালে আছেনে? মই বৰ্তমান ভালে আছোঁ। তো মই আজি এটা সৰু টিপ এটা লৈ আহিছোঁ, আপোনালোকে চাব পাৰে। মই যিটো মই ইউজ কৰিছোঁ সেইটোহে মই লৈ আহিছোঁ। এইটো হৈছে এল'ভেৰা জেল আৰু এইটো হৈছে হেয়াৰ ষ্ট্ৰেইটেনাৰ। চ' মই ক'ৰবাত ফুৰিবলৈ গ'লে মই চুলিখিনি ষ্ট্ৰেইট কৰি লওঁ। এতিয়া ভাবিব পাৰে যে কিয় ষ্ট্ৰেইট কৰিলে পাৰ্মানেণ্ট ষ্ট্ৰেইট কিয় নকৰে। তো মোৰ চুলিখিনি চাওক বহুত পাতল আছে, তথাপি ষ্টাইল কৰিব মন যায়, কি কৰিম। ক'ৰবাত গ'লে ফুৰিবলৈ মন যাব, ষ্ট্ৰেইট কৰি চুলিখিনি মেলি গ'লে খুব ভাল লাগে আৰু মই খুব ভাল পাওঁ। কিন্তু কি কৰিম, পাতল কাৰণে ভয় লাগে কেমিকেল ইউজ কৰিবৰ কাৰণে। কেমিকেল ইউজ কৰিলে বহুতে কয় চুলি সৰে, কিন্তু মনো যায় ষ্টাইল কৰিবৰ কাৰণে, মেকআপ কৰিবৰ কাৰণে। কিন্তু মেকআপ হিচাপে মই মেকআপ নকৰোঁ বাৰু, লিপষ্টিক নলগাওঁ। মই বিয়া চিয়া খাব গ'লে লিপষ্টিক মেখেলা চাদৰ পিন্ধিলে লগাওঁ, এনেই নলগাওঁ। কিন্তু হৈছে অকণমান চুলিখিনি অকণ ষ্টাইল কৰিলে অকণ পৰিপাতি লাগে ন, সেইকাৰণে। তো মই এইটো দেখাই আছোঁ এল'ভেৰা জেল দি মই কেনেকৈ চুলি ষ্ট্ৰেইট কৰি বিয়া খাবলৈ পাৰ্টি খাবলৈ যাওঁ। ঠিক আছে, আপোনালোকে চাই থাকক। ফাৰ্ষ্টতে এখন কণী লৈছোঁ, কণীখনে ভালদৰে চুলিখিনি আঁচুৰি লৈছোঁ এনেকৈ চাগে। মোৰ চুলিখিনি খুবেই পাতল, চাওকচোন বহুত পাতল হয়। সেইকাৰণে বস্তুটো ষ্ট্ৰেইট কৰিবলৈ মন গ'লেও তাৰমানে কৰিবলৈ নোৱাৰোঁ, আৰু সৰি যাব বুলি ভয় লাগে। তো এইটো এল'ভেৰা জেল আৰু এটা ষ্ট্ৰেইটেনাৰ। সেই ষ্ট্ৰেইটেনাৰটো অলপ গৰম হৈছে, এতিয়া মই কাৰেণ্টটো লগাই থৈছোঁ। সেইকাৰণে ফাৰ্ষ্টতে মই এল'ভেৰা জেলটো লগাই লওঁ, হাতত লৈ লৈছোঁ এনেকৈ। ফাৰ্ষ্টতে অলপমান লৈ পেলাই সেইটো হাতত লৈছোঁ অলপমান এনেকৈ চাইডে দেখেদিলৈ কৰি পেলাই চুলিখিনি ফাৰ্ষ্ট অলপমান এনেকৈ লৈছোঁ। মোৰ চুলিখিনি অলপমান ভিজা আছে ন, শ্বেম্পু কৰি আহিছোঁতো, তো শ্লাইড পানী লাগি আছে। তো পানী লাগি থাকিলে বেছিয়ে ভাল। তো এনেকৈ লৈ ল'লোঁ অলপমান। কঞ্জুচি নকৰিব এল'ভেৰা জেল ল'বলৈ, একদম কঞ্জুচি নকৰিব হা। ল'লে অলপ ভিজি আছে এনেকৈ ল'লে। এটা ষ্ট্ৰেইটেনাৰ এটা গৰম হৈছে অলৰেডি, চাব এইডাল অলপ ধোঁৱা ওলাইছেনে দিছে। চুলিখিনি ষ্ট্ৰেইট হৈছে। কিমানখিনি ষ্ট্ৰেইট হৈছে এইখিনি। কিমান ষ্ট্ৰেইট হ'ব এইখিনি চাওক আৰু এইখিনি চাওক। তেতিয়া আগৰ চুলিখিনি নকওঁ, ফ্ৰণ্টৰ চুলিখিনি মোক সাধাৰণতে অলপমান কাটাই থাকে, কাৰণ মোৰ কপালখন এইখিনি বহুত ডাঙৰ আছে, মোৰ ভাল নালাগে। সেইকাৰণে ফ্ৰণ্টৰ চুলিখিনি মই অলপমান কাটিয়ে থওঁ। আৰু এইটো কলেজ লাইফৰ পৰাই মোৰ হয়, এইটো এনেকুৱা কাটা। তো চাব দেই এইখিনি কৰি দি আছোঁ, ঠিক আছে। নহ'লে ষ্ট্ৰেইট মই ভাল চাওঁচোন এল'ভেৰা জেল লগাই দিছোঁ, অলপমান হাতত লাগি আছিলে, মই লগাই দিছোঁ, চাব দেই। এতিয়া মই গোটেই চুলিখিনি কৰি পেলাই দেখাইছোঁ আপোনাক। এল'ভেৰা জেল লগাবলৈ কঞ্জুচি নকৰিব হা, দেখিছে এয়া অলপ ধোঁৱা ওলাইছে। কিমান ভাল লাগিব ন, মেলি গ'লেতো খুব ভাল লাগে ন। তো আৰু অলপ মই এল'ভেৰা জেল লগালোঁ, তেনেকৈ গোটেই মূৰটোতে আপুনি এল'ভেৰা চুলিখিনি এনেকৈয়ে মেলি যাওঁ বিয়া খাব গ'লে। তো ভাল লাগে নাই আগৰ কমেণ্ট কৰি জানিবচোন। এল'ভেৰা জেল ইউজ যে চুলি ষ্ট্ৰেইট কৰিব পাৰে, এইটো তাৰমানে বহুতে জানে যদিও নকৰে। মই নিজে জানো কাৰণে, মই নিজে কৰোঁ কাৰণে আপোনালোকক দেখালোঁ। এইটো হৈছে হেয়াৰ ষ্ট্ৰেইটেনাৰ, যিটো মই অনলাইনৰ পৰা লৈছিলোঁ। এইটো ফিলিপছৰ নহয়, এইটো তাৰমানে মোৰ কাৰণে বহুত চাফিচিয়েণ্ট হয়, কাৰণ মই ইউজ কৰিছোঁ আৰু বহুত ভালো পাইছোঁ এইটো। তো কেনেকুৱা লাগিলে এবাৰ মোক কমেণ্টত জনাব। চুলিখিনি ষ্ট্ৰেইট হৈছে নে চাওকচোন এবাৰ। তেনেকৈ বিয়া খাই আহিব পাৰে, আৰু যেতিয়ালৈকে শ্বেম্পু নকৰে তেতিয়ালৈকে একো নাযায়। ইয়াতকৈ অলপ ভালদৰে কৰিব পাৰিব। মই পটাপট কৰিছোঁ কাৰণে হয়তো ইমান মিলিব নোৱাৰে, হ'ব পাৰে চাওকচোন। তো যদি মোৰ চেনেলটো ভাল লাগিছে আৰু মোৰ এইটো ৰেমেডি ভাল লাগিছে, তেনেহ'লে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ছাবস্ক্ৰাইব কৰোঁতে বেল আইকনটো দবাবলৈ নাপাহৰিব। তো আজিলৈ বাই বাই।